হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ, নমস্কাৰ অসমবাসী ৰাইজ। কি খবৰ সকলে ভালে আছে? মই ৰাকেশ আৰু মই কৰিছোঁ আমাৰ অসম নলবাৰীৰ পৰা বৃন্দাবন ধামৰ শ্ৰী শ্ৰীকৃষ্ণ ধামলৈ চাইকেল এটা। আৰু আজি 3 দিন পিছত আৰু আৰম্ভ কৰি দিলোঁ। এইফালে চাব পাৰে এইখন জিলা মুজফ্ফৰপুৰৰ মানে তো মই চাইকেলখন এতিয়া থৈছিলোঁ, এইখন চাইকেল তো এতিয়া বঢ়িয়াকৈ একদম ছেট আপটো হৈ গ'ল। আৰু এইফালে ছাৰসকল বহি আছে আমাৰ, তো বঢ়িয়াকৈ কথা পাতিলোঁ। আৰু এজন ছাৰে আমাৰ অসমৰ কথা বহুতখিনিয়ে ক'লাক, বহুত ভাল লাগিছে শুনি কিনে। মানে ছাৰে বহুত বছৰ মানে আমাৰ অসমত থাকি আহিছিল, লামডিং ছাইডত। তো বহুতখিনি ভাল লাগিল ছাৰৰ কথাখিনি শুনি। তো ময়ো ৰেডি হ'লোঁ। তো এতিয়া বেছি সময় নৰখোঁ গাইছ, যাই থাকোঁ। অলপ দেৰি হ'ল ওলাওঁতে, মানে কিবা কিবি কাম আছিল। তো যাওঁ ওলাই কিনে তো লগ পাইছোঁ আপোনালোক। হৰ হৰ মহাদেৱ। চ' গাইছ, বহুত জাগা ঘূৰি ঘূৰি আহি ফাইনেলি এগিলাচ হাতত এইয়া ফালুদা উঠাই ল'লোঁ। তো এইটো খাই লওঁ, মজা লাগে গাইছ, মানে বহুতখিনি এনাৰ্জি পায়। তো চাব পাৰে বহুত কিবা কিবি দিছে তে চাওক। তো এগিলাচ খাই লওঁ, খাই লৈ কিনে ইয়াৰ পৰা ধুনীয়াকৈ আৰু ওলাই যাওঁ। আগত ভাতটো খাব লাগিব গাইছ। তো লগ পাইছোঁ আপোনালোকক। এই গাইছ, এই বতৰটোৰ কাৰণে কিবা মাথা এটা কেম্বা লাগবা ধৰিছে, একদম টিং ধৰি আছে মাথা এটা। এই বতৰটো চাব পাৰে একদম, এইকাৰণে মানে একদম মেঘা মেঘি বতৰ, মানে গা চা ঘামে গৈছে একদম ভিতৰে ভিতৰে। আৰু মাথা চাটো অলপ টিং ধৰি আছে গাইছ, কেম্বা লাগি আছে অলপ গাটো। কিন্তু উপায় নাই গাইছ, চাইকেল চলাবই লাগিব আৰু বজাৰকে আকৌ নেকি। তো মানে আৰু কি ক'ম, অলপ মাথাটো অলপ টিং ধৰি আছে একদম। তাতে আৰু গাইছ গাড়ীৰ হাল্লা, বাপৰে বাপ, অহয় দি এখন আহিব, জাম ৰাস্তা গেলাত, বাপৰে বাপ। চ' যাই থাকোঁ গাইছ, চিধা একদম। চলো এই গাইছ, এই চালা মাজ ৰাস্তাত এই ব্ৰিজ মাখা বনাওঁ, এইগিলা ব্ৰিজ মাখান, এই মাজ ৰাস্তাত ব্ৰিজ বনাই। আৰু গাইছ এই আগত মানে মোৰ পিছফালে এনেকুৱা জাম আছিল, প্ৰায় আধা ঘণ্টা লাগছিল, আধা ঘণ্টা বেছি লাগছে ওলাওঁতে গাইছ। ওলবা পৰা নাই মই, অহয় যি গাড়ী যায় চালা যাম। কিবা কা ওলাই আহিছোঁ তাকৰ। এই চাওকচোন, এই মাজ ৰাস্তাতে এনেকৈ ব্ৰিজ মাখা বনাওঁ, গোটেই ৰাস্তা দুটা চাইডে ব্লক চালা। তো কিবা এটা খাই কিনে আৰু লাহেকৈ ওলাই আহিছোঁ গাইছ। তো লাহে গধূলি পাৰিছে আজি, নাওমান দেৰিকলৈকে চলাম আৰু অলপ দেৰিকলৈকে চলাম আজি, মানে বতৰটো ঠাণ্ডা না, ঠাণ্ডা বতৰ হ'লেও চলবা ভালেই চলে গাইছ। গাড়ী জাম লাগি আছে, এই মহাগাড়ী তো চাব পাৰে এনেকৈ গাড়ী জাম লাগি আছে এইফালে। এনেদৰে অলপতে আজি বঢ়িয়া একদম বাহটো লাগব ৰ তোক যাই থাকোঁ গাইছ। চ' গাইছ প্ৰায় ভালেখিনি আহি এটা ধুনীয়া পেট্ৰল পাম্প পাইছোঁ। চাব পাৰে কি ধুনীয়া পেট্ৰল পাম্পটো, কিমান ডাঙৰ চাব পাৰে, বাপৰে বাপ। আৰু এতিয়া বঢ়িয়া অলপ ঠাণ্ডা পানী লৈ লওঁ, এইফালে পানী আছে, তো ঠাণ্ডা পানী লৈ লওঁ আৰু মোবাইলটো অলপমান চাৰ্জ কৰোঁ। আৰু এইফালে কিবা এখন হেৰি কি বুলি এখন মাৰ্কেট নেকি কিবা, কিয় সেই কেফে এখন, তাতে কিবা কিবি বস্তু পায়, চাং বাৰু কি পায়। প্ৰথমতে ঠাণ্ডা পানীটো লৈ লওঁ আৰু মোবাইল চাৰ্জ কৰি আৰু পাই ওলাই যাম। চ' গাইছ, সেইফালে চাব পাৰে লাহে একদম হৈ আহিল গধূলি। আৰু মাথাটো তামান বিষাই আছে গাইছ, মা কচম এনেকুৱা বিষাইছে মাথাটো, মানে থাকবা পৰা নাই মই। আৰু এটা বস্তু এটা ভাল হ'ব, মানে এফালে মানে পাটনা ছাইডটোত মানে মুজফ্ফৰপুৰৰ পৰাই তামাম মধুৰিআমৰ বাগান আছে গাইছ। কালি বাৰে পূৰা মধুৰিআম খাম, বাটে মধুৰিআম খাই যাম মই। ধুনীয়াৰ মধুৰিআম আছে একদম, ৰাস্তাত আহে একদম পাবই মধুৰিআম, মানে বিক্ৰী কৰি থাকে আৰু। তো কালি পৰা খাব লাগিব, আজি এতিয়া নাখাওঁ আৰু গধূলি গ'ল। তো যদি পাৰোঁ অলপ গধূলিলৈকে চলাম, নহ'লে উপায় নাই গাইছ, মানে মাথাটো একদম অসহ্য বিষাই আছে মোৰ, কিবা ক'ব নোৱাৰোঁ আৰু। মোবাইলতে চাৰ্জ নাই গাইছ, আজি পাহৰি গ'লোঁ মই চাৰ্জাৰ উলিয়াব, মানে বেগত সেনেকৈ বান্ধি দিলোঁ। তো অলপ দিগদাৰ হৈ গ'ল, উপায় নাই চলি যাব, পইচালৈকে হ'ব লাগিব। চ' গাইছ ফাইনেলি 6:30 বাজি গ'ল, আৰু এইফালে একদম আন্ধাৰ হৈ গ'ল একদম। চাব পাৰে পূৰা আন্ধাৰ হৈছে। তো এতিয়া অলপ চাইকেল চলাই আছোঁ আৰু, মানে মাথা বিষটো আছেই আৰু, মানে উপায় নাই আৰু গাইছ। আৰু মানে আগৰ এটা মানুহ লগ পালোঁ, তাক মানে সি মোক দেখা পাই মানে মাতিলাক আৰু, মাতি পানী চানী কিবা কিবি দিলাক। তাৰপিছত গাইছ নামা বহিলোঁ মাথাটো বিষৰ কাৰণে। মা কচম এনেকুৱা পকাইছে সি, মানে এনেকুৱা বকছি, মানে বাপৰে বাপ বৰিং কৰি পেলাইছে একদম। মানে মই তাক লাষ্টত কৈছোঁ, মই বোলো যাওঁ দিয়ক, মই মানে মাথা বিষ উঠাৰ কাৰণে মই অলপ সময় বহিলোঁ। কি বকছি মা কচম, কৈ ফুৰাম চবে মানে মোৰ ধুৰীয়া খাই বাপৰে বাপ। তো আৰু যিখিনি পাৰোঁ যাওঁ, যাই কিনে থাকা যাওঁ চাব লাগিব গাইছ।
মাথা বিষটো সঁচাকৈ তামাম মাথা বিষ উঠিছে আৰু যদি ফাৰ্মাচী এখন পাওঁ ফাৰ্মাচীত সোমাব লাগিব গাইছ ভিক্স এটা ল'ব লাগিব মা অসম তামাম বিষে উঠিছে পইচা এটা গাইছ তো গাইছ বৰ্তমান 7টা বাজি গ'ল তো 7টা 10 মান হ'ল চাগে তো এতিয়ালৈকে গাইছ মানে থকা জেগা বনাই আৰু মানে ৰাস্তাৰ সৰু পৰা চাব পাৰে একদম ৰাস্তাবিলাক একোৱেই নাই না এখন দোকান আছে না এটা পেট্ৰল পাম্প আছে একোৱেই নাই খেলা ধত তো চাদকা গ'ল গাইছ মাথা বিষটোৰ কাৰণে মানে অসহ্য লাগিছে উপায় নাই আজি আৰু আজি এনেকুৱা আৰু কষ্ট হ'ব লগা আছিল একো নাই তো যিমান কষ্ট হ'লেও গাইছ যামেই যাংগে কি নহওক তো চাদকা হ'ব লাগি তো এটা পেট্ৰল পাম্প পালি ভাল লাগ হয় এইখিনিতে ক'ৰবাত তো আগত যাই চাই লওক ক'ত কি হয় তো গাইছ লগ পাইছোঁ আপোনালোকক গাইছ কেনে ৰাস্তা দেখোন মা ওচৰ মই একদম হালত খাৰাপ হৈছে একদম অৱস্থা নাই আৰু এনেকুৱা মাথাটো বেছি দি আছে না তাতে আৰু গাইছ তালৈকে থাকা জেগা বনাই ৰাস্তা চাব পাৰে একোৱেই নাই একো নাই না এখন ভাল দোকান আছে না এখন হোটেল আছে না এটা পেট্ৰল পাম্প আছে একো নাই মানে অৱস্থা বেয়া হৈ গৈছে গাইছ তো আগত এটা পাম বুলি কৈছে আৰু যাব লাগিব আৰু 5 কিলোমিটাৰমান 5-6 কিলোমিটাৰমান গেলি পাম বুলি কৈছে নৰিম চাগে আজি যাবা আৰু গাইছ তো আগকলৈকে যাই লওঁ যিখিনি বাৰু তো আপোনালোক দেখাইছোঁ কৰি চাই লওক একেলগে ভিডিঅ'টো হৰ হৰ মহাদেৱ হে গাইছ মই আহিলাতে একজনক সুধিলোঁ মই বোলো ইয়াৰ से पेट्रोल पंप कितना दूरी में मिलेगा একজনে কৈছে একজনে কৈছে বেছি নহয় আই মাইশ্বৰী নাযায় গাঁৱত একজনে কৈছে বেছি নহয় 7 কিলোমিটাৰমান আছে বোলে পাগলা হৈছে তো গাইছ মই আপোনালোকৰ ডাইৰেক্ট আৰু পেট্ৰল পাম্পত লগ পাম দিয়ক যাই থাকোঁ আৰু হৰ হৰ মহাদেৱ তো গাইছ ফাইনেলি আহি কিবা এটা পেট্ৰল পাম্প পাইছোঁ দিয়ক এইটো চাব পাৰে ভাৰত পেট্ৰলিয়াম পানী খাই আছোঁ গাইছ বেয়া ভোক লাগছি আকৌ ওচৰত কিবা এখন আছে এখনত বাৰু ভাত তাত পাই নাপাই নাছিলোঁ গাইছ অৱস্থা বেয়া হৈ গৈছে মা কচোন তো আহি কিনে আগে খাই লওঁ খাই লৈ কিনে থকা জেগাটো ব্যৱস্থা কৰিম মানে গা চা ধুব লগা আছে গা চা ধুই কিনে ফ্ৰেছ হৈ ল'ম আপোনালোকক লগ পাই আছোঁ আগে মই কিবা এটা খাই লওঁ ৰ'ব গাইছ হয় হে গাইছ আজি কি হৈছে ক'ব নোৱাৰিছোঁ আৰু চালা জিঅ' থকা জেগা পালোঁ তাৰ এখন আছিল এখন তাতে আৰু খোৱা বস্তু নাপায় সুধা চাহ খাই নি मैं मुझसे बहुत ये वैसे उस पर हो जाना वहाँ से थोड़ा आगे जाओ 1 किलोमीटर आगे एक होटल है उधर मिल जाएगा मैं जानू तू भले ली और उस पार होकर वो इधर आ जाना ये तो मैं जानू कि तो खाना क्या ना बेटा होटल ये होटल खुलसी पूरा चाह के कब बेची থাকে এটা খোজকাঢ়ি যাই আছোঁ এই আগক লাগি আপা নাই ক'ৰবাত তাতে বোলে এখন হোটেল আছে চালা মোকো পিছৰ পৰা গাড়ী খুন্দা পাই কিনে চালা জীৱন গাইছ কচু পাতৰ পানী আনিছে মোৰো থকা জেগা পালোঁ তাতে আৰু খোৱা বস্তু নাই চালা ধত পানী বটলটো লৈ লৈ আহি আছোঁ গাইছ এইটো পানী বটল আহি দিছে ইমান দুই সি গাইছ বৰিং কৰিছিল কিন্তু আৰু মোক আগক লাগি যাওঁ গাইছ ক'ত কি পাই চাওঁ খাই লৈ কিনে ফ্ৰেছ হ'ব লাগে গাইছ 9:30মান বাজিলে কিজানি চালা তো খাইলে আপোনালোক লগ পাইছোঁ গাইছ গাইছ মই ভবা কথাটোৱে হ'ল মই ভাবিছিলোঁ মই এখন হোটেল নাপাম বুলি কাৰণ মই যোৱাতে চাই গৈছিলোঁ ইয়াতে সুধা মানুহ এটা বহি আছে কৈছে কি আজি এনেই খুলি দিলোঁ আজি একো নাপায় এনেই খোলে মানুহ মই মইছোঁ ঘৰত এনে বোলে এনেই বোলে আৰু খুলছি বোলে গধূলা কাৰণে চালা বাদ দিয়ক আজি নাখাং দিয়ক আৰু গাইছ বাদ দিয়ক চালা চ' গাইছ দাদা একজনে ক'লাক এই দোকানীটো এইখনত সেইখন পিছফালে দোকানখন দেখিছে তাৰে দোকানীটোৱে ক'লাক যে নাপলা নেকি মই অলপ নাপলোঁ যে টেনশ্যন ল'ব নালাগে মই চলি এটা পঠাই কিনে খানা লৈ আনিবা দিম দোকানৰ পৰাই তো সেই তাৰে আগত মোক ফ্ৰেছ হ'ব দিছে তো গাইছ মই ফ্ৰেছ হৈ লওঁ গা চা ধুই লওঁ আপোনালোকক লগ পাই আছোঁ চ' গাইছ ফাইনেলি একদম খোৱা লোৱা কমপ্লিট আৰু গা চা ধুই একদম ফ্ৰেছ হৈ লৈছোঁ এতিয়া বাকী আৰাম পাইছোঁ গাইছ তো এতিয়া মজা একদম চাহ পাৰে টেনশ্যন টানি একদম ৰেডি কৰি লৈছোঁ এতিয়া ঘুমবা লাগে তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ তো লগ পাওঁ তাৰ নেক্সট ব্লগত হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় শ্ৰী গদা ৰাধে ৰাধে
জয় জুবিন দা জয় আই অসম বঢ়িয়া চবেই এতিয়া বাগাত দিয়ক